নমস্কাৰ, আশা কৰোঁ সকলোৱে ভালে আছে। আজি নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এছামিজ পিপল যিটো চিৰিজ ষ্টাৰ্ট কৰিছিলোঁ তাৰে আন এটা ভিডিঅ'লৈ আহিছোঁ আপোনালোকৰ মাজত। এই ভিডিঅ'টোত আমি আলোচনা কৰিম অসমত যিবিলাক সাহিত্যিক আছিল বা বৰ্তমান আছে, সিহঁতক কিছুমান আন নামেৰে জনা যায়। সেই নামসমূহ আমি আলোচনা কৰিম, যিসমূহ পৰীক্ষাত সঘনাই আহি থকা দেখা যায়। ইম্পৰ্টেণ্টখিনি মই লৈ আহিছোঁ। এইটো প্ৰথম পাৰ্ট হয় আৰু ছেকেণ্ড পাৰ্টত আৰু কিছুমান নাম মই লৈ আহিম। ফাৰ্ষ্ট পাৰ্টত মই কিছু সাহিত্যিকৰ নাম বেলেগ বেলেগ যি নামেৰে জনা গৈছিল সেইখিনি লৈ আহিছোঁ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট, কৰ্মবীৰ বুলি নবীন চন্দ্ৰ বৰদলৈক জনা যায়। লোকপ্ৰিয় বুলি গোপীনাথ বৰদলৈক জনা যায়। দেশভক্ত বুলি তৰুণৰাম ফুকনক জনা যায়। ত্যাগবীৰ বুলি হেমচন্দ্ৰ বৰুৱাক জনা যায়। বৰুৱাৰ স্পেলিংটো অলপ ভুল হৈছে, ক্ষমা কৰিব। নটসূৰ্য বুলি ফণী শৰ্মাক জনা যায়। সাহিত্য ৰত্ন বুলি চন্দ্ৰধৰ বৰুৱাক জনা যায়। অগ্নিকবি বুলি কমলাকান্ত ভট্টাচাৰ্যক জনা যায়। অসম কেশৰী বুলি অম্বিকাগিৰি ৰায়চৌধুৰীক জনা যায়। উপন্যাস সম্ৰাট বুলি ৰজনীকান্ত বৰদলৈক জনা যায়। বকুল বনৰ কবি বুলি আনন্দ চন্দ্ৰ বৰুৱাক জনা যায়। শেৱালি কবি বুলি ৰত্নকান্ত বৰকাকতিক জনা যায়। সুগন্ধি পখিলাৰ কবি বুলি হীৰেন ভট্টাচাৰ্যক জনা যায়। ভাঙনি কোঁৱৰ বুলি আনন্দ চন্দ্ৰ বৰুৱাক জনা যায়। অতীন্দ্ৰিয়বাদী কবি বুলি নলিনীবালা দেৱীক জনা যায়। আৰু শেষত কবিতা কোঁৱৰ বুলি অম্বেশ্বৰ চেতিয়া ফুকনক জনা যায়। এইটো ফাৰ্ষ্ট পাৰ্ট আছিল। ছেকেণ্ড পাৰ্টত আৰু কিছুমান সাহিত্যিকৰ নাম লৈ আহিম, যিসমূহ নামেৰে সিহঁতক জনা গৈছিল। আপোনালোকে ভিডিঅ'টো চাই থাকিব। নেক্সট যিটো ভিডিঅ' দিম সেইটো চাব। আৰু লগতে আগতে যিকেইটা ভিডিঅ' মই আপলোড কৰিছোঁ সেইকেইটা চাব বুলি আশা কৰিলোঁ। আৰু এইকেইটা মষ্ট ইম্পৰ্টেণ্ট বুলি ক'ব পাৰি, কাৰণ এক্সামত আগতে আহিছে, যিবিলাক এক্সাম আগতে হৈ গৈছে, থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেডৰ এক্সামেই হওক বা আছাম পুলিচ SI কনষ্টেবলৰ এক্সামেই হওক। আপোনালোকে নোট ডাউন কৰি ৰাখিব, যদি কোনোবাই এইকেইটা আগতে গম পোৱা নাছিল বা নোট ডাউন কৰা নাছিল। আজিলৈ ভিডিঅ'টো এইখিনিয়ে আছিল। থেংক ইউ।